নিশা গোলকগঞ্জৰ পশ্চিম গাইখোৱাত সংঘটিত হয় উত্তপ্ত পৰিস্থিতি। দুৰ্গা পূজাৰ চান্দাৰ নামত বিয়াৰ বৰযাত্ৰীৰ বাহনত আক্ৰমণ। কইনাক পিন্ধাবলৈ অনা অলংকাৰ, কইনাৰ কাপোৰ, নগদ ২৭,০০০কৈ টকা লুটৰ অভিযোগ। চান্দা বিচাৰি মহিলাক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ। বিচৰা পৰিমাণতকৈ বৰযাত্ৰীৰ মানুহে কমকৈ চান্দা দিব বিচৰাত বৰযাত্ৰীৰ বাহনত আক্ৰমণ উদণ্ড যুৱকৰ। গোলকগঞ্জৰ বিষ্ণুদৈ গাঁৱৰ বৰযাত্ৰী গৈছিল ভাৰত বাংলাদেশ সীমান্তৰ বিন্নাচৰাৰ হাতঘুৰি পাৰালৈ। পশ্চিম গাইখোৱাত দুৰ্গা পূজাৰ চান্দা বিচাৰি একাংশ উদণ্ড যুৱকে বাট আগুচি ধৰে বৰযাত্ৰীক। গোলকগঞ্জৰ নালিয়া আৰক্ষী চকীত এজাহাৰ বৰযাত্ৰীৰ। ইয়াত এটা বিয়া আছে নাকি, বিয়াৰ গাড়ী বিয়াৰ মানে টোটোৰ গাড়ী আহি আছে। তাত দেখি ইয়াত মানে দুৰ্গা পূজাৰ নামত চান্দা তুলি মানে আমাৰ মহিলা মানুহক মাৰিছে, তাৰপিছত বহুতো ল'ৰাক মাৰিছে, ইয়াত আঘাত কৰিছে। সোণা নাকি সেইবিলাকে চুৰি কৰি লৈ গৈছে, ৩০,০০০ টকা আছে নেকি সেইবিলাক লৈ গৈছে। মানে প্ৰতি বছৰে ইয়াত মানে এটা দুটাকৈ টোটো ভাঙি আছে। আমাৰ মুছলমান মানুহৰ নিৰীহ মানুহক বেছিকৈ আঘাত কৰে ইহঁতে এই ধৰ্মৰ নামত। এই ঠাইখনৰ নাম হৈছে পশ্চিম গাইখোৱা। আৰু টাকা আছিল ৩০,০০০ আৰু কণীৰ নাকের ফুল আছিল। যে বেটা ছয় মানুষক দুইটি ডাংবা দিছে, মই আটকাইবার গেছিলাম, মোর নাহের ফুল চওড়ে, নাহের ফুল চটকি পড়ছে নাকি আর পাঙে নাই। ওটা হলো কি এলা জায়গা এখানে দে চান্দা এই পুজোর নটকিছে নাকি দুর্গা পুজো, ওই দুর্গা পুজোর চান্দা কি করবে ধরছে, টাকা ৩০,০০০ টাকা নিছে, দেয় নাই। না পুলিশ আসছে, পুলিশ আসছে, পুলিশ মেলা দেরি করে ইচ্ছে।